গাইজ মই আজি আকৌ আহি আছোঁ এই 6 লাইন ৰাস্তাটো দেখাবৰ কাৰণে। এতিয়া মই কলবাৰীত আছোঁ। এই কলবাৰীৰ পৰা মই গৈ আছোঁ গৌৰীপুৰ ছাইডৰ পৰা গৈ আছোঁ। মই এতিয়া এই মাজগাঁৱলৈকে গৈ আছোঁ। এই ৰাস্তা বনোৱাটো মই দেখাই গৈ আছোঁ। এইটো পাৰে কেনেকুৱা নৰ্থ গুৱাহাটী এৰিয়াটোত কেনেকুৱা ৰাস্তা নিৰ্মাণ কৰি আছে আৰু 6 লাইন এইটো মানে বহুত ডাঙৰ ৰাস্তা আৰু নৰ্থ গুৱাহাটীত বিশাল এই ৰাস্তা 6 লাইন এই গৌৰীপুৰৰ পৰা মাজগাঁৱৰ পৰা ব্ৰিজখন মাছখোৱালৈ এইটো বহুত ডাঙৰ বিশাল মানে ৰাস্তা হয়। এইটো এয়া গৈ আছোঁ মই। এইটো ব্ৰিজৰ এই ব্লক বনাবিলাক আছে, এইবিলাক ইয়াতে বনাই নদী লাগি লৈ যোৱা হয়। এইবিলাক উঠাই লৈ যায়, তাতে নিৰ্মাণ কৰি থাকে, জইনবিলাক কৰি থাকে। এয়া গৈ আছোঁ, চাই লওঁ গাইজ এনেকুৱা। এতিয়া ৰাস্তাটো একোৱে হোৱা নাই, বহুত অপেনিং চলি আছে, জেগাই জেগাই মাটি পেলাই আছে, এনেকুৱা এইবিলাক বনাই আছে। ব্লকবিলাক বনাই ইয়াৰ পৰা এনেকুৱা গাড়ীত উঠাই লৈ গুচি যায়। এই দেখাই আছোঁ, গৈ আছোঁ, চাই লওঁ। তো মাজগাঁৱৰ ফালে গৈ আছোঁ মই গৌৰীপুৰ ছাইডৰ পৰা। এইটো বেছি দূৰ নহয়, 4 কিলোমিটাৰমান দূৰ হয় গৌৰীপুৰৰ পৰা মাজগাঁৱলৈকে। এইবিলাক গাড়ীতে লৈ যোৱা হয়। এই ব্লকবিলাকত নদীলৈ টানে, এনেকুৱা বহুত কিমান গাড়ী, বহুত টায়াৰ চাকাবিলাক আছে। এইটো মাথাটো জইনটো কৰাই দিয়ে, জইনটো কৰাই লৈ গুচি যায়। ইমান শক্তি আছে, ট্ৰেইনৰ দৰে এইটো গাড়ী, ইমান শক্তি আছে, ইমান চাকা, ইমান ৱেট বস্তু টানি লৈ যায়। এয়া গৈ আছোঁ, মাছখণ্ড পাইছোঁ। ইয়াত ঘৰ দুৱাৰ নাছিল, জংঘল পিটনি আছিলে, গাড়ীবিলাক চলাচল হ'বলৈ পাৰিলে। মেচিন চলি আছে, দূৰ আছে, অলপ গৈ আছোঁ। দেখা পাবা আৰু খন্তেক পিছতে আমি মেইন ৰাস্তাত উঠিবলৈ পাম। কিলোমিটাৰমান হ'ব এইটো? কিলোমিটাৰমান হ'ব এই নদীৰ পৰা ইয়াৰ লাগি গৌৰীপুৰৰ লাগি? 8 কিলোমিটাৰ। সুধিছিলোঁ মই 8 কিলোমিটাৰ নহয় নেকি, 4 কিলোমিটাৰমান হ'ব বুলি কৈছে। 8 কিলোমিটাৰ হ'ব বুলি কৈছে। সুধিলোঁ আৰু বেয়া নাপাবি। 8 কিলোমিটাৰ হ'ব, তাৰ পৰা ইয়ালৈ 4 কিলোমিটাৰ হ'ব বুলি কৈছে। আৰু মই শুধোঁতে 4 কিলোমিটাৰে হয় বুলি কৈছে। এইবিলাক জগাৰবিলাক আছে বনোৱা, লাহে লাহে মাটিবিলাক ক্লিন কৰি গৈ আছে। এই ব্লকবিলাক নি আছে, এতিয়া জইন পূৰা হোৱা নাই নদীত, এইবিলাক লৈ যাই আছে। অহা বছৰলৈ ব্ৰিজটো ফিটিং তাতে হ'ব, কিন্তু তাত আৰু মেৰামতি কৰোঁতে আৰু 1 বছৰমান লাগিব। মিনিমাম 27 মানত ক্লিয়াৰ হ'ব বুলি ঘোষণা কৰা হৈছে। মই সুধিছিলোঁ কোম্পানীত, সোধোঁতে তেওঁবিলাকে ক'লে আমি 27ত আমি ক্লিয়াৰ কৰি দিম বুলি কিনি কৈ আছে। সেইটো কাৰণে মাটি ফিল্ডিং কৰি আছে, ডাঙৰ ডাঙৰ এই ডাম্পাৰবিলাক আছে, ডাম্পাৰবিলাকেদি মাটিবিলাক উৰাই আছে, নদীৰ পৰা আনে, মাটিবিলাক আনি এনেকুৱা ফিল্ডিং কৰি দিয়ে। এই মেচিনবিলাক আছে, এয়া অলপ টাইফাৰ ভিডিঅ' বনাই আছোঁ ৰ। মেচিনেদি ভাঙি দিয়ে। কৰ্মচাৰী হাজাৰ হাজাৰ মানুহ আছে, বেলেগ বেলেগ ইঞ্জিনিয়াৰ বিভাগ আছে।
মেকানিক বিভাগ আছে, মিস্ত্ৰী বিভাগ আছে, প্ৰত্যেকৰে বেলেগ বেলেগকৈ আছে মেচিনবিলাক আছে। মেচিন মাটি ঠেলা মেচিনবিলাক আছে, এইবিলাক দৰ্জাৰ হয়, দৰ্জাৰ আছে। অলপ কণ্টেক্ট পিছত গ'লে আমি পুৰণি মেইন ৰাস্তাটো আমি দেখিবলৈ পাম। নৰ্থ গুৱাহাটী ইয়াৰ পৰাই ব্ৰিজখন কৰা হৈছে মাছ খোৱালৈ দেখা পাব মেইন ৰাস্তাটো। এইটো ব্ৰিজটো ইয়াৰ পৰাই জইন কৰিছে। এতিয়া আমি মেইন ৰাস্তাটো পাবলৈ হ'লোঁ। এইটো গাড়ীবিলাক যাই আছে। এইটো আমি মেইন ৰাস্তা পালোহি। এইটো লেফ্ট ছাইড আহিব দৌলগোবিন্দ মন্দিৰ নৰ্থ গুৱাহাটী, আৰু এইটো ব্ৰিজৰ তলেদি যাব এইটো চেকপোষ্ট আমিনগাঁও। আৰু যিটো এইটো মাছগাঁও আহি আছোঁ ব্ৰিজৰ তলেদি ৰাস্তাটো। এইটো ব্ৰিজটো এনেকুৱা বনোৱা হৈছে, এইটো মাছখোৱা লাগি ডাইৰেক্ট এইটো মাছগাঁও আমি পাবলৈ হ'লোঁ। আমি আহি আছোঁ ইয়াত। মানুহবিলাক পাতল হৈছে, কাম কৰা মানুহবিলাক অলপ পাতল হৈ গ'ল, কাৰণ কামবিলাক লাহে লাহে হৈ আহি আছে। এইটোৰ কাৰণে মানুহবিলাক লাহে লাহে কমি গ'ল। আগতে বহুত আছিল, এইটো দেখাই আছোঁ গাইজ, চাই লওঁ এইখন ব্ৰিজখন কিমান ডাঙৰ আছে। এইটো আমি মাছগাঁও এৰিয়াটোত আমি সোমালোঁ। এই নদী কিনাৰ পাম আৰু যিটো গৌৰীপুৰৰ পৰা মাছখোৱালৈ যিটো 6 লাইন নিৰ্মাণ কৰা হৈছে, এইটোৱে ৰাস্তা হয়। এইটোৱে এনেকুৱা বনাই থকা হৈছে। এইটো আমি এইটো নদী পাম আৰু এই আহি আছোঁ। এইটো মাছগাঁও, ইয়াৰ পৰা সেই মাছখোৱালৈ এইটো ব্ৰহ্মপুত্ৰ নদী দি এনেকুৱা ব্ৰিজটো জইন কৰি দিয়া হৈছে। এইটো মাছগাঁও ফেৰী ঘাট হয়। এই মানুহবিলাক গৈ আছে ফেৰীলৈ। এতিয়া মাছগাঁৱত আছোঁ। এইটো গুৱাহাটী মাছখোৱা কামাখ্যা এইটো পাহাৰটো দেখাই আছোঁ। আজিলৈ ইমানতে, বাই বাই।